নমস্কাৰ। আজিৰ মোৰ কবিতাৰ শিৰোনাম সাৱধান সাৱধান। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। সাৱধান সাৱধান, সুবিধাবাদীৰ দল তোৰ মিছা হ'ব কৌশল। ৰাইজৰ তই সেৱা চুৰ কৰি বহাব খুজিছ বল। শিল্পীৰ তই সৰল মনৰ, অমল প্ৰাণৰ, বিমল গানৰ। কি বুজিবি কিয় ওলাই নিৰ্মল অস্ত্ৰজল। জনতাক ভৰা চল চাতুৰীৰ, আলাসতে গজা কোৱা ভাতুৰীৰ। স্বৰূপ ওলাই গল তই হাতে হাতে পাবি ফল। হেৰ খকুৱাৰ দল, তই জনা নাই তই যাক ভাব মূৰ্খ জনতা, মূঢ় জনতা, ৰূঢ় জনতা বুলি। যাৰ হব খোজ স্বয়ংসিদ্ধ নেতা, সেই জনতা আজি পপুত্ৰ হল। কৌপিনধাৰী মহাফকীৰৰ সঞ্জীৱনৰ উদ্বোধনৰ বোধন মন্ত্ৰ নাই যোৱাও নাই যোৱা এনে বিফল। ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্বাভিমান, জনতাই তোৰ স্বৰূপ চিনিছে সাৱধান সাৱধান। শত শতাব্দীৰ আন্ধাৰ আঁতৰি যায়, আজি জনতাই অৰুণ আলোক পাই। অগ্ৰগতিৰে মষিমূৰ কৰি অত্যাচাৰীৰ দল, নিজৰ মনৰ নিজেই গৰাকী হল। মহাজনতাই মহাশক্তিৰ মহাসন্ধান পাই বুকুত পাৰিলে। চক্ৰৱৰ্তী শত সম্ৰাটৰ বিশ্ববিয়পা নৱ অৰ্জুনৰ, পৃথিৱীৰ এই প্ৰদক্ষিণৰ স্বপ্ৰণোদিত আত্মনিহিত বল। হেৰ স্বাৰ্থ ক্ষমতা অৰ্থলোভীয়া অন্ধ। মই জানো তই জনসেৱকৰ মুখা পিন্ধ, যি ত্যাগ কৰিলে তই ৩ গুণ লাভ পাৱ। তাকে তই আগদুৱাৰেদি গৈ পাছদুৱাৰেদি আহি মদে ভাতে ভোজ খাৱ। ৰাষ্ট্ৰনীতিৰ, সমাজনীতিৰ, ৰাজনীতিৰ, অৰ্থনীতিৰ তোৰ থৈ দে ফুপুৰা জ্ঞান। জনতা পূজাৰ ভাও দি নেদেখুৱাবি, ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্বাভিমান। জনতাই তোৰ স্বৰূপ চিনিছে সাৱধান সাৱধান। নমস্কাৰ।